না মোৰ এটা দায়িত্ব আছে, মোৰ এটা অভ্যাস যে ইলেকশ্যনৰ পিছতো মানুহৰ লগত থাকো। সেইকাৰণে মই আমাৰ 11টা বিধানসভা সমষ্টি 11টা বিধানসভা সমষ্টিৰ প্ৰায় কালি 7টাত আমি এপাক গ'লো। বাকী যিকেইটা থাকি গ'ল সেইকেইটাৰো মই যাবলৈ কাৰণে যত্ন কৰিছোঁ। আজি গোৱালপাৰা জিলাৰ যি 2টা সমষ্টি আছে সেই 2টা সমষ্টিত যাম। কালি প্ৰায় বাকীকেইটা সমষ্টিত গৈছোঁ। গতিকে সেই মানুহক দেখা কৰি মানুহৰ লগতে বিলীন হৈ আছে। স্যার কি কব আপনার ইমান দিনে মুখ্যমন্ত্ৰী গৰাকীয়ে 12খন 13খন বুলি আসন পাব বুলি কৈছিল, কিন্তু কালি দিনটো মুখ নখলিলে, কি কব? কালি কি ক'লে? কালি মুখে খোলা নাই, কি কব? কি কম মোক কি ক'লে কালি সুধিছিল নেকি? কি বুলি ক'লে? মানে একো মন্তব্য দিয়া নাই। অলপ তলৰ ফালে চকীখন চাইছে নেকি? তেওঁ চকীখন লৰি গৈছে বোধ হয় অলপ। চাবচোন মুখেৰে কোৱা নাই যে চকীৰ তলত চাইছে নেকি? হ'ব, আজি আৰু এইবিলাক ইলেকশ্যন গ'ল। আপুনি পালেনে? ৰাইজে যি কয় আৰু এতিয়া আৰু গণনাৰ বাকচত আছে। মই সেই ধৰণৰ কথা নকওঁ। মই মাটিত থাকোঁ, ৰাইজৰ লগত আছোঁ। ভগৱান আল্লাই যিটো কৰিছে, ৰাইজে যিটো কৰিছে সেইটোৱে হ'ব। স্যার আপনি যদি জিকে আপনার প্রথম কাম কি হবে ধুবুৰী উন্নয়নের কারণে? স্যার মই এইটো কথাখিনি প্ৰত্যেকবাৰ ৰাইজক প্ৰতিটো মিটিঙতে কৈছোঁ যে ইয়াত বহুত মানুহৰ সমস্যা আছে। ইয়াৰ মানুহৰ বহু অন্যায় কৰিছে। 11টা বিধানসভা সমষ্টি এটা লোকসভা সমষ্টিত দিব নাপায়। 27 লাখ মানুহ আপোনাৰ একে দিছে য'ত আপোনাৰ কমিউনিকেশ্যনটো ঠিক নহয়। এই মানুহখিনিৰ প্ৰতি ঘোৰ অন্যায় কৰা হৈছে। এজন MPয়ে 12 লাখ 13 লাখ টকা যিমান পইচা পাব 5 কোটি টকা, আৰু 27 লাখ টকা মানুহ একেই টকা পাব। গতিকে এই মানুহখিনিৰ প্ৰতি বিভিন্ন ক্ষেত্ৰত যথেষ্ট অন্যায় কৰা গৈছে। যিটো আপোনাৰ মূল কথা ডিলিমিটেশ্যনৰ ইকুৱেল ডিষ্ট্ৰিবিউশ্যন হ'ব লাগে সকলো কনষ্টিটুৱেঞ্চিত, সেইটো মূল কথাটোকে মানা নাই। তাৰপিছতো হিমন্ত বিশ্ব শৰ্মাৰ কথাত ইলেকশ্যন কমিশ্যনে গা লৰা নাই। গতিকে এই ধৰণৰ বহু সমস্যা আছে আমাৰ। এতিয়া ইয়াত ক'ৰবাত যদি আপোনাৰ মানকাছৰ সমস্যা বেলেগ, চাউথ চালমাৰা সমষ্টিৰ সমস্যা বেলেগ, আজি আপোনাৰ বিলাসীপাৰা সমষ্টিৰ সমস্যা বেলেগ। এতিয়া আপোনাৰ থোৰতে কোৱাটো তাত, কিন্তু মূল যিকেইটা সমস্যা সেইখিনি গৰাখহনীয়া সমস্যা। ইয়াৰ মানুহে বানপানী ইমান ভয় নকৰে, কিন্তু যে মাটি বাৰী লৈ গৈ পেলাই মানুহক যে একেবাৰে ঘৰ ভূমিহীন কৰে, আৰু সেই সময়ত যে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে যে ঘৰবিলাক ভাঙি দিয়ে, সেইবিলাক এটা সমস্যা। মাটি বাৰী ভূমিহীন লোকসকলক ভৰি দিয়া এটা সমস্যা, নিৰাপত্তাৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, চাকৰি বাকৰিৰ সমস্যা, সমস্যাই সমস্যা। গতিকে সমস্যাত জৰ্জৰিত ৰাইজক বহুদিন মানুহে মোক ভালকৈ হাঁহিব পৰা নাই। এবাৰ হাঁহিব পাৰে নেকি তাকে যত্ন কৰাৰ বাবেহে ইয়ালৈ আহিছোঁ। সেইকাৰণে ইলেকশ্যনৰ পিছদিনাও ইলেকশ্যনৰ আজি কোনো ভোটৰ কথা নাই, মানুহৰ লগতে বিলীন হৈ আছে। থেংক ইউ। অসমত কেইটা পাব বুলি ইতিমধ্যে কণ্টেষ্ট থাকিব আৰু কেইটা জিকিব বুলি? ভগৱান আল্লাহৰ কি কাম থাকিব যদি আমিয়ে চব বিচাৰ কৰোঁ? আমি ইলেকশ্যন ক'লো ভোট দিবলৈ, ৰাইজে ভোট দিছে, গণনাটো হ'ব, ভগৱান আল্লাই অকণমান সেইবিলাক বিচাৰ কৰিব। গতিকে কিমান পাম কিমান নাপাম সেই কথাখিনি ৰাইজে বিচাৰ কৰিব। ৰাইজে দিছে, EVMত বন্ধ হৈ আছে। আজিৰ তাৰিখত সেইবিলাক কথা কোনো ৰাইজে শুনিব বিচৰা নাই। ৰাইজে মূল কথা বিচাৰিছে যে ৰাইজৰ সমস্যাবিলাক সমাধান হওক, সেই কথাটোহে বেছি কৰিব।